এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আগৰ ভিডিঅ'টোত আজিৰ যিটো ভিডিঅ' অলপ আগতে আগবঢ়াইছিলোঁ তাত কৈছিলোঁ মোৰ অলপ স্বাস্থ্য বেয়াৰ কাৰণে মই নিউজ পেপাৰ এনালাইচিছ দিব পৰা নাই, তথাপি মনটোৱে মনা নাই। গতিকে এইমাত্ৰ মই এনচাৰটো লিখিলোঁ বিচনাতে। গতিকে আপোনালোকে চাব, এইটো এটা খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। কুৱেশ্যনটোৰ পেটাৰ্ণ বেলেগ ধৰণৰ হ'ব পাৰে, কিন্তু জনাটো খুবেই দৰকাৰী। যিটো ডেম'গ্ৰাফিক ডিভিডেণ্ডৰ পাৰ্টত মই এটা কুৱেশ্যন আগবঢ়াইছিলোঁ, discuss the various opportunities and challenges of demographic dividend. Demographic dividendৰ সংজ্ঞা মই কৈছোৱে, আমাৰ যিটো বৰ্ধিত জনসংখ্যাৰ যেতিয়া পপুলেশ্যন এজ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়, সি এটা ইকনমিক গ্ৰ'থৰ কাৰণ হ'ব পাৰে। এতিয়া জাপান বা এনেকুৱা দেশবিলাকত বুঢ়া মানুহৰ সংখ্যা বাঢ়ি গৈছে, কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত 15ৰ পৰা 60 বা 59, ক'ৰবাত 64 লিখে। গতিকে সেই এইজৰ যিটো গ্ৰুপ, সেই গ্ৰুপৰ সংখ্যা বাঢ়ি আছে 62.5, ক'ৰবাত মই 68% পাইছোঁ। গতিকে সেইকাৰণে মই ডাইৰেক্টলি নিলিখি মোৰ দেন 62% ইয়াত লিখিছোঁ। গতিকে তেওঁলোকক যদি আমি প্ৰপাৰলি কামত খটাব পাৰোঁ, স্কিল দিব পাৰোঁ বা এডুকেশ্যন ভালদৰে প্ৰভাইড কৰিব পাৰোঁ, এটা ভাল ৱৰ্ক ফ'ৰ্চ জেনেৰেট হয়, যিটোকে আমি ক'ব পাৰোঁ যে ডেম'গ্ৰাফিক ডিভিডেণ্ড। গতিকে সেই বিষয়ে আজি আলোচনা কৰিম। ইয়াত এটা এনচাৰ মই লিখিব চেষ্টা কৰিছোঁ, ইয়াতকৈও ভাল হ'ব পাৰে, আপোনালোকে জনাব আপোনালোকৰ লিখা থাকিলেও। আৰু যিহেতু মই বহুত দিন পৰীক্ষা পাছৰ পৰা গেপেই পৰিছে লিখাৰ ক্ষেত্ৰত, গতিকে মই আৰু ডেভেলপ কৰিম। তথাপি আপোনালোকে ইয়াৰ পৰা এটা অভাৰঅল আইডিয়া পাব কি ধৰণে লিখিব লাগে। ইয়াত মই এটা ডেফিনেশ্যন আগবঢ়াইছোঁ। আকৌ কওঁ, আখৰৰ কথা নাচাব, আখৰ অকণমান ভাল হ'ব লাগে, কিন্তু একেবাৰে গুড নহ'লেও হ'ল, কিন্তু ভালদৰে দেখিব পৰা ধৰণৰ হ'ব লাগে আৰু চফা হ'ব লাগে, সেইটোৱে কথা। এতিয়া ইয়াত আছে কুৱেশ্যনটো মই লিখিছোঁ। ইয়াত মই লিখিছোঁ, according to United Nations Population Fund, demographic dividend means the economic growth potential that can result from shifts in population's age structure. Next, with more than 62% of the youngest population, 62%, more than 62% লিখিছোঁ। ক'ৰবাত মই 68 পাইছিলোঁ, যিটো মই ভিডিঅ' বনাইছিলোঁ তাত বিজনেছ টুডেৰ এটা আৰ্টিকল দিছিলোঁ, তাত 68 লিখা আছিল। India can transform the burden of overpopulation to a boon instead of a bane. এতিয়া এনেকুৱা ধৰণৰ বাক্যবোৰ আমি লিখি আমাৰ ইন্ট্ৰডাকশ্যনটো যেতিয়া কৰোঁ, এটা খুব ধুনীয়া হয়। আমি অভাৰঅল যিখিনি আৰ্টিকল পঢ়িছোঁ তাৰ পৰা আমাৰ কিছুমান চেণ্টেঞ্চ আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। যেনেকৈ মই কৈছোঁ যে অভাৰ পপুলেশ্যনৰ লগত যদি চাইমেলটেনিয়াছ ইকনমিক গ্ৰ'থ হয়, তেতিয়াও আমাৰ ডেম'গ্ৰাফিক ডিভিডেণ্ড যিটো এজ ষ্ট্ৰাকচাৰ চেঞ্জ হৈছে, সিও আমাৰ কাৰণে এটা ইকনমিক গ্ৰ'থৰ কাৰণ হ'ব পাৰে। এইটো আমি তেনেধৰণে প্ৰেক্টিছ কৰিব পাৰোঁ। নেক্সট আমি অপৰচুনিটিজ লিখিম। অপৰচুনিটিজত ফাৰ্ষ্ট লিখিছোঁ লেবাৰ ছাপ্লাই। লেবাৰ ছাপ্লাইটো বাঢ়িব, ডেফিনিট হয়। গতিকে খুব কম চেণ্টেঞ্চত লিখিবৰ কাৰণে মই একেবাৰতে লিখিছোঁ লেবাৰ ছাপ্লাই এজ মোৰ পিপুল, মানে কাৰণ মোৰ পিপুল ৰিচ working is depending on the ability to absorb and productively employ the extra workers. গতিকে লেবাৰ ছাপ্লাই বাঢ়িব, এইটো ডেফিনিট হয়। গতিকে মই লিখিছোঁ যে লেবাৰ ছাপ্লাই যেতিয়া মোৰ পিপুল ৱৰ্কিং এজ পায়, তেতিয়া ই ডিপেণ্ড কৰিব যে এবিলিটি টু এবজৰ্ব, তেওঁলোকক আমি কি ধৰণে এবজৰ্ব কৰিছোঁ আৰু তেওঁলোকক প্ৰডাক্টিভলি এমপ্লয় কৰিছোঁ নাই, সেইটোৰ ওপৰত ডিপেণ্ড কৰি লেবাৰ ছাপ্লাইটো ইনক্ৰিজ হ'ব। এইটো ইণ্ডিয়াৰ কাৰণে এটা অপৰচুনিটি হয়। ছেকেণ্ড আহিব কেপিটেল ফৰ্মেশ্যন। Lower the dependence, higher will be the saving, and hence more will be the capital formation. Simple. এটা সেন্টেন্সত মই লিখিলোঁ। Next, capital formation. Female human capital. India has the opportunity to build large female workforce. এইটো definite হয়। India has the opportunity to build large female workforce. 4 নম্বৰ আহিল skill workforce. India can efficiently utilize the youngest population, thereby providing sufficient skill development project. এই গোটেইটো লিখিছোঁ। মই টেবুলত নিলিখাৰ কাৰণে আখৰবোৰ বেকা বেকি হ'ল, আপোনালোকে এইখিনি মাইণ্ড নকৰিব। খুব ধুনীয়াকৈ লিখিব চাওক, লিখি থাকোঁতে অভ্যাস হৈ যাব। মই পৰীক্ষাত লিখোঁতেওতো মানে মেইনছৰ লিখাৰ সেই সময়টো মনত পৰিলে
আকৌ মেন্স দিবলৈ যেন ভয় লাগে এনেকুৱা এটা অনুভৱ হয়, বাট ইউ নিড নট টু বি ৱৰিড। লিখি 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 অভ্যাস হৈ যাব, কোনো ধৰণৰ সমস্যা নাথাকে। নেক্সট যেটো পইণ্ট আমি চাম, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড economic growth. Increased fiscal space created by the demographic dividend enables the government to divert resources from spending on children to investing in physical and human infrastructure. গতিকে ইয়াত যেটো কৈছে ইনক্ৰিজ ফিস্কেল স্পেচ, ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ কাৰণে যেটো এটা ফিস্কেল স্পেচ ক্ৰিয়েট হৈছে আৰু যেটো ইনক্ৰিজ হৈছে বৰ্ধিত, তাৰ কাৰণে কি কৰিব পৰা যাব, চিলড্ৰেনৰ ওপৰত ইনভেষ্ট কৰাৰ পৰা আৰম্ভ কৰি আমি সেই ইনভেষ্টটো আমি ফিজিকেল আৰু হিউমেন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কামত লগাব পাৰিম। তাৰ লগতে আমি ইয়াত এটা সেন্টেন্স লিখিছো, growth, education, better economic security and a desire for more durable goods are the cause and consequences of young demographics. খুব জৰুৰী। এতিয়া কথা হ'ল ইয়াত লিখা যিটা টপিক সাব টপিকে কৈছো অপৰচুনিটি, সেইখিনি আপোনালোকৰ কাৰণে বেলেগ হ'ব পাৰে বা মই নেক্সট লিখোতে বেলেগ হ'ব পাৰে, কিন্তু মই এট প্ৰেজেন্ট মোৰ মনলৈ যিখিনি আহিছে মই সেইটো লিখিছো, আৰু আগতে মই যিখিনি নোট প্ৰভাইড কৰিছো তাৰ ওপৰত বেছ কৰি মই বস্তু লিখিছো, যাতে আপোনালোকে বুজিব পাৰে যে অলৰেডি মই যিখিনি প্ৰভাইড কৰিছো সেইখিনি ৱৰ্ড ফুল হয়, মিনিংফুল হয়, যাৰ জৰিয়তে এনসাৰ লিখাত সহায় হ'ব। নেক্সট আহিলে চেলেঞ্জেছ। চেলেঞ্জেছটো আমি শৰ্টকে লিখিছো, তাকো ইলাবৰেট কৰি যদি আপুনি ভাবে যে 15 নম্বৰ কুৱেশ্যনৰ কাৰণে লিখিবলৈ, তাক তেতিয়া আপুনি অলপ ইনক্ৰিজ কৰিব লাগিব। এতিয়া লো কেপিটেল ডেভেলপমেণ্ট, চেলেঞ্জেছ, জবলেছ গ্ৰোথ, প'ৰ হিউমেন কেপিটেল ফৰ্মেশ্যন, এচিমেট্ৰিক ডেমোগ্ৰাফি। এচিমেট্ৰিক ডেমোগ্ৰাফি মানে এইটো কোৱা হৈছে যে সকলোবিলাক ষ্টেটতে পপুলেশ্যনৰ যেটো সংখ্যা বাঢ়িছে এইটো সেম নহয়, কৰবাত বেছি বাঢ়িছে, কৰবাত কম। আকৌ কিছুমান দুখীয়া ৰাজ্যত ইয়ংগেষ্ট পপুলেশ্যনৰ সংখ্যাটো বেছি, কিন্তু ধনীবিলাক ৰাজ্যত কিন্তু কম। এনেকুৱা ধৰণৰ এচিমেট্ৰিক ডেমোগ্ৰাফি হ'লে আমাৰ কাৰণে দিগদাৰ হয়, যদিহে আমি প্ৰপাৰ তেওঁলোকক অপৰচুনিটি প্ৰভাইড নকৰোঁ, ইকনমিকেলি হওক বা এডুকেশ্যনেলিয়ে হওক, সকলো ক্ষেত্ৰতে বা ছ'চিয়েলিয়ে হওক। লাষ্টত 5 নম্বৰ পইণ্ট লিখিলো, ইনফৰ্মেল নেচাৰ অফ ইকনমি। নেক্সট আহিব গভৰ্ণমেণ্ট ইনিচিয়েটিভ। গভৰ্ণমেণ্ট ইনিচিয়েটিভ আৰু এটা কনক্লুজন আমাৰ সকলো কুৱেশ্যনতে লাগিব, পাৰিলে লিখিলে ভাল। স্কিল ইণ্ডিয়া মিছন লিখিম, নিউ এডুকেশ্যন পলিচি বা নেশ্যনেল এডুকেশ্যন পলিচি 2022 গিভিং ইম্পেটাছ টু ভকেশ্যনেল ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিছে। ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া কেম্পেইন, বেটি বচাও, এইটো থাকি গৈছিলে বেটি বচাও, বেটি পঢ়াও এণ্ড ছ অন। এতিয়া স্পেচৰ লগত ডিপেণ্ড কৰিব, আপোনাৰ অভাৰঅল বহুত স্কিম মনত থাকিব, কাৰণ ইউ আৰ প্ৰিপেয়াৰিং ফৰ মেইনছ, গতিকে অভাৰঅল পঢ়ি থাকোঁতে বিভিন্ন স্কিম, কিন্তু আপুনি এনেকুৱা ধৰণে স্কিমখিনি লিখি ৰাখিব লাগিব বহীত, কোনটো স্কিম কাৰ লগত ৰিলেটেড। এডুকেশ্যনৰ কাৰণে আমাক লাগিব 3টামান এক্সাম্পল, বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমাক বেলেগ এটা লাগিব, ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে বেলেগ লাগিব, তেনেকৈ আমি স্কিমবিলাক প্ৰিপেয়াৰ কৰিব লাগিব। প্ৰিলিমছৰ কাৰণেতো আমি পাৰফেক্টলি চাব লাগিব যে নোডেল এজেঞ্চি কোনটো হয়, বা কোনটো স্কিমৰ অবজেক্টিভ কি, এইম কি, তেনেকৈ ধৰণে আমি পঢ়িব লাগিব। এতিয়া লাষ্টত মই লিখিছোঁ এটা চেণ্টেন্সত, ইণ্ডিয়া হেজ ইনিচিয়েটেড অল পাৰ্টিনেণ্ট প্ৰগ্ৰেম। পাৰ্টিনেণ্ট মানে অল ৰেলিভেণ্ট প্ৰগ্ৰেমবিলাক ইণ্ডিয়া ইনিচিয়েট কৰিছে, এণ্ড পলিচিছ টু মেক এ ড্ৰিম অফ ডেমোগ্ৰাফিক ডিভিডেণ্ড ইন এ ৰিয়েলিটি। অৰ্থাৎ যিটো সপোন ডেমোগ্ৰাফিক ডিভিডেণ্ডক মানে যিটো সপোন, সেই ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ সপোনটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ইণ্ডিয়াই সকলোবিলাক ৰেলিভেণ্ট প্ৰগ্ৰেমছ লৈছে। বাট দ্য কি লাইজ ইন দেয়াৰ এফিচিয়েণ্ট এণ্ড effective and efficient implementation of those policies and programs. এইটো ফটো মাৰতে কাট হৈ গ'ল, আপোনালোকক মই আকৌ এবাৰ কৈ দিছোঁ, India has initiated all pertinent programs and policies to make the dream of demographic dividend in a reality. But the key lies in their effective and efficient implementation of those programs and policies. বছ এণ্ড কৰিলে হৈ গ'ল। ইমানতে ৰাখিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিম। আপোনালোকে পঢ়ি থাকক, মই অহা কালিলৈ ৰাতিৰ ভিতৰত হ'লেও এই 3 দিনৰ যি গেপ পৰিছে নিউজ পেপাৰ এনালাইচিছৰ, মই একেলগে আপোনালোকৰ কাৰণে আগবঢ়াম। গুড লাক আৰু পঢ়ি থাকক।